অসমৰ বান আক্ৰান্তৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে স্পেচিয়েল পেকেজ দিব লাগিব আৰু অসমৰ বান আক্ৰান্ত খহনীয়া আক্ৰান্ত ৰাইজক অসম চৰকাৰে পৰ্যাপ্ত সাহায্য দিব লাগিব। এই দাবীৰ বাবে আজি ৰাজ্যত যি এই বিক্ষোভ প্ৰদৰ্শন কৰা হৈছে, সমগ্ৰ অসমৰ প্ৰত্যেকখন জিলা সদৰত এই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কয় যে অসম অষ্টলক্ষী বুলি কোৱা প্ৰধানমন্ত্ৰীগৰাকীয়ে কিন্তু আজিলৈকে অসম ভ্ৰমণ কৰিবলৈ সময় উলিয়াব নোৱাৰিলে। আকৌ কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰ বৰমূৰীয়াসকলে কয় যে ডবল ইঞ্জিন চৰকাৰ। ডবল ইঞ্জিন চৰকাৰ থকাৰ পিছতো অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰা নহয় কিয়? আমাৰ স্পষ্ট দাবী, কেন্দ্ৰীয় চৰকাৰে অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি এই সমস্যাৰ স্থায়ী সমাধান কৰিবই লাগিব আৰু অসমৰ কাৰণে স্পেচিয়েল পেকেজ দিব লাগিব। আৰু এটা কথা স্পষ্ট যে সমগ্ৰ অসমত বান খহনীয়া ভূমিস্খলনে ৰাইজক আক্ৰান্ত কৰিছে, ৰাইজৰ প্ৰাণ গৈছে, খেতি বাতি গৈছে, ঘৰ বাৰী হেৰুৱাইছে, কিন্তু ৰাইজৰ পৰ্যাপ্ত পৰিমাণে সাহায্য প্ৰদান চৰকাৰে কৰিব পৰা নাই। গতিকে সমগ্ৰ অসমত বান আক্ৰান্ত ৰাইজক খহনীয়া আক্ৰান্ত ৰাইজক চৰকাৰে পৰ্যাপ্ত পৰিমাণৰ সাহায্য প্ৰদান কৰিবই লাগিব। আচলতে অসম ৰাজ্যখন 23খন জিলা বানপানীত ককবকাই আছে। 23খন জিলাৰ মানুহে বান অধ্যুষিত অঞ্চল, কিন্তু এতিয়াও কেন্দ্ৰীয় চৰকাৰে অসমক কোনো ধৰণৰ সাহায্য প্ৰদান কৰা নাই। কেন্দ্ৰীয় চৰকাৰে বিশেষ পেকেজ দিয়া নাই। বৰাক ভেলীত এতিয়া বৰাক ভেলীৰ 3খন জিলা, চহৰ, নগৰ, গাঁও সকলো এতিয়া বানপানীত ককবকাই আছে আৰু তেওঁলোকে অকল বৰাকৰ ভোটটোহে তেওঁলোকক লাগে। তেওঁলোকে কিন্তু সাহায্য প্ৰদান বা কিদৰে ক্ষতিগ্ৰস্ত লোকসকলৰ সন্মুখত থিয় দিব পাৰে সেই সন্দৰ্ভত তেওঁলোক কিন্তু এতিয়াও নিমাত। আৰু সেইকাৰণে কেন্দ্ৰীয় চৰকাৰে অতি শীঘ্ৰে আমাৰ অসমৰ বানপানীৰ সমস্যাটো এটা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে। আজি সদৌ অসম ছাত্ৰ সন্থাই সমগ্ৰ অসমত জিলাৰ সদৰ স্থানত এইদৰে বানপানী সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে ডিক্লেয়াৰ কৰাৰ দাবীত, একেদৰে পুনৰ সংস্থাপন যিসকল বানপানীত আক্ৰান্ত হ'ল তেওঁলোকক পুনৰ সংস্থাপন কৰাৰ দাবীত আৰু এই সমস্যাটো এটা দীৰ্ঘদিনীয়া সমস্যা, যাতে স্থায়ীভাৱে এই সমস্যাটো সমাধান কৰিব পাৰে তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় সমস্যা হিচাপে এই সমস্যাটো সমাধান কৰাটো উচিত। বিশ্বনাথ জিলাত সান্ধ্য জাৰি হৈ থকাৰ পাছতো আছুৱে কপালে ৰাজপথ। প্ৰতিবাদকাৰীক আৰক্ষীয়ে বাধা প্ৰদান কৰিছিল যদিও আৰক্ষীৰ বাধাক নেওচি প্ৰতিবাদ অব্যাহত ৰাখিল প্ৰতিবাদকাৰীয়ে। আৰক্ষীৰ বাধা নেওচি প্ৰতিবাদ সাব্যস্ত কৰাত আৰক্ষীৰ সৈতে হতাহতিৰ সৃষ্টি বিশ্বনাথত। বৰ্তমানেও দেখিছোঁ যে তেওঁলোকে পৰ্যাপ্ত পৰিমাণৰ তেওঁলোকক সাহায্য পোৱা নাই বৰ্তমানে। কাৰণ এজন ব্যক্তি বা এটা পৰিয়ালে যেতিয়া নিজৰ ঘৰটো, নিজৰ খেতিপথাৰখন, পশুধন সমস্ত হেৰুৱাই অস্থায়ী শিবিৰ এটাত যদি থাকিবলগীয়া হয়, তেতিয়া সেই মানুহজনে অনুভৱ কৰে তেওঁৰ কি অৱস্থা হৈছে, কি হোৱা নাই। সদৌ অসম ছাত্ৰ সন্থাই যি আমাক নিৰ্দেশনা দিছিলে যে প্ৰত্যেক জিলাত বিক্ষোভ কাৰ্যসূচী, আজি এই বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে আমি এই অকল কথাৰ ফুলজাৰি মাৰি থকা বিজেপি চৰকাৰখনক ইয়াৰ পৰাই সকীয়াই দিব বিচাৰিছোঁ যে ৰাইজ কিন্তু পানীৰ তলত আপোনালোকৰ কোনো কাণসাৰ নাই। অকল কথাৰে ফুলজাৰি মাৰি মাৰি কথা ক'লে আমি মানিব নোৱাৰোঁ। কথাৰ সঠিক উত্তৰ লাগে, কথাৰ সঠিক এটা ৰূপায়ণ কৰক যোনটো ৰাইজ মান্তি হ'ব পাৰে। শদিয়াৰ পৰা ধুবুৰীলৈ মানুহ ককবকাই আছে, কিন্তু এতিয়াও কাণসাৰ নাই যে যিসকল বানত ককবকাই আছে সেইসকলক সকাহ প্ৰদান কৰক আৰু তেওঁলোকৰ যি ক্ষয় ক্ষতি হৈছে তাৰ ক্ষতিপূৰণৰ ব্যৱস্থা কৰক। সমগ্ৰ ৰাজ্যৰ লগতে ডিফু চহৰতো আছুৰ উত্তাল প্ৰতিবাদ। চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ডিফু আছুই। ডিফুৰ স্থানীয় চেমচেন সিং ইংকি পাৰ্কত কেইবা ঘণ্টা জুৰি ডিফু আছুই সাব্যস্ত কৰিলে প্ৰতিবাদ। যোৰহাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখতো আছুৰ গৰ্জন। অসমৰ বানপীড়িতৰ বিভিন্ন সমস্যাক লৈ যোৰহাট উপায়ুক্ত কাৰ্যালয়তো যোৰহাট জিলা ছাত্ৰ সন্থাই সাব্যস্ত কৰিলে প্ৰতিবাদ। ৰাজ্যত প্ৰলয়ংকাৰী বানত গৃহহাৰা হৈছে বহু পৰিয়াল। বানত ক্ষতিগ্ৰস্ত পৰিয়ালক শীঘ্ৰে ক্ষতিপূৰণ প্ৰদান কৰাৰ দাবীত সাব্যস্ত কৰিলে প্ৰতিবাদ। অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান ক্ৰমে আমি যোৰহাট জিলা ছাত্ৰ সন্থাই যোৰহাট জিলা সদৰত আমি বিক্ষোভ কাৰ্যসূচী হাতত লৈছোঁ। ইতিমধ্যে আপোনালোকে দেখিছে যে হাজাৰ হাজাৰ গাঁও, লাখ লাখ মানুহ বানৰ কবলত ককবকাই থাকিবলগীয়া হৈছে। বৰ্তমানলৈকে কেন্দ্ৰীয় চৰকাৰে কোনো ধৰণৰ পেকেজ ঘোষণা কৰা নাই। নিৰ্বাচনৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূবক অষ্টলক্ষী বুলি কয়। যেতিয়া অষ্টলক্ষী বানত ককবকাই আছে সেই সময়ত তেওঁলোকৰ কিন্তু কাণসাৰ নাই। আমি অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰক আমি দাবী উত্থাপন কৰিছোঁ অতি শীঘ্ৰে যাতে আমাৰ এই বানপানী সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যা হিচাপে গণ্য কৰি
বিজ্ঞানসন্মত বা প্ৰণালীবদ্ধভাৱে যাতে নিৰাময়ৰ ব্যৱস্থা কৰে, বানপানীত আক্ৰান্ত যিসকল লোক আছে সেইসকলক যাতে পুনৰ সংস্থাপনৰ যোগেদি তেওঁলোকৰ যাতে জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰিবৰ কাৰণে অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰক আমি দাবী